বৰপেটা নেতালয়ে চকুৰ ৰোগীৰ বাবে আনিছে আশাৰ বতৰা। অত্যাধুনিক মেচিনেৰে কৰা হয় চকুৰ অস্ত্ৰোপচাৰ। আপুনি বাৰু চকুৰ কিবা সমস্যাত ভুগি আছে নেকি? তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই। চকুৰ যিকোনো সমস্যাৰ বাবে এতিয়াৰ পৰা যাব নালাগে বিভিন্ন বহিৰাজ্যলৈ। এতিয়াৰে পৰা অতি সহজতে আনকি কম খৰচতে কৰিব পাৰিব চকুৰ চিকিৎসা। জানিব পৰা মতে বেজী নিদিয়াকৈ চিলাই নোহোৱাকৈ বেণ্ডেজ নবন্ধাকৈ অত্যাধুনিক মেচিনেৰে কৰা হয় চকুৰ অস্ত্ৰোপচাৰ। এই সেৱা অইন কতো নহয়, এই সেৱা আপোনাৰ চহৰ বৰপেটাত অৰ্থাৎ বৰপেটা নেত্ৰালয়ত। বহুতো অভিজ্ঞ চিকিৎসকৰ দ্বাৰা কৰা হয় এই চিকিৎসা। বৰপেটা সদৰৰ নাতি দূৰৈত ডঙৰকুছিত V2 শ্বপিং মলৰ ওপৰত 4 মহলাত এই সেৱা। সপ্তাহৰ প্ৰতিটো দিনেই ৰাইজৰ সেৱাত বৰপেটা নেত্ৰালয়। মধুস্মিতা বৰুৱা, মই ফেকো আৰু অকুলোপ্লাষ্টিক চাৰ্জন হয়। মই ইয়াত বৰপেটা নেত্ৰালয়ত অহা বৃহস্পতিবাৰ আৰু ৰবিবাৰৰ পৰা ইয়াত বিভিন্ন পেচেণ্ট চাম আৰু ইয়াৰ অপাৰেশ্যনবোৰ মই কৰিম। মই ইয়াত উন্নত পদ্ধতিৰে ফেকো ইমালছিফিকেশ্যন যিটো কয় কম্পিউটাৰ হয়, যিটো অপাৰেশ্যন কৰা হয় আধুনিক প্ৰযুক্তিবিদ্যা, সেইটোৰে মই অপাৰেশ্যনবোৰ আমি ইয়াত আজি কৰিলোঁ আৰু নেক্সট বৃহস্পতিবাৰ আৰু ৰবিবাৰৰ পৰা কৰিম বুলি ভাবিছোঁ। আৰু মানে যি ধৰণৰ যি আপোনালোকৰ সেৱাত আৰু মই মঙলবাৰ মানে বৃহস্পতিবাৰ আৰু ৰবিবাৰে ইয়াত মানে উপলব্ধ থাকিম। থেংক ইউ। আমি যোৱা 14 দিন আগতে অপাৰেশ্যন কৰা হৈছিলে। ইয়াতে এইটো বৰপেটা নেত্ৰালয় হয়, ইয়াত ফেকো টেকন'লজি ইউজ কৰা হয়। ফেকো টেকন'লজি হ'ল চিলাই নোহোৱাকৈ বা বেজী নিদিয়াকৈ বা বেণ্ডেজ নবন্ধাকৈ অপাৰেশ্যন কৰে। আমি 14 দিন আগত অপাৰেশ্যন কৰিলোঁ, তো ভালেখিনি কিয় হৈছোঁ। আজি আমি চেকআপত আহিছিলোঁ, তো আমি সন্তুষ্ট হ'লোঁ। আৰু ইয়াৰে যিখিনি ষ্টাফ আছে গোটেই মানুহবোৰ অমায়িক। এই বৰপেটা নেত্ৰালয়ত প্ৰথমবাৰৰ বাবে আহিছোঁ। মোৰ নিজৰ ৰিলেটিভ, নিজৰ ডাঙৰ ভাই তেখেতৰ চকু অপাৰেশ্যন কৰিব লাগে। মই আহি যি দেখা পালোঁ, আমাৰ নেপাল আছে, গুৱাহাটী আছে, তাতকৈ ভাল ফেচিলিটি ইয়াত আছে বৰপেটা নেত্ৰালয়ত। কিয়নো মানুহ এজন অহাৰ লগে লগে বহি বা অলপ মানে যি ডক্টৰ আহে গুৱাহাটীৰ পৰা, আমাৰ ডক্টৰ মধুস্মিতা বাইদেউ, সৃষ্টি মালাকৰ বাইদেউ আৰু বিভিন্ন অভিজ্ঞ ডক্টৰ আহি ইয়াত মানে চকু মানে চকু চোৱাৰ পিছত যিটো মানে এই অপাৰেশ্যন কৰি আছে, ইতিমধ্যে কেইটামান অপাৰেশ্যন কৰিলেও ভাল অপাৰেশ্যন, মানে ভাল ছাকচেছফুল, 100% ছাকচেছ হৈছে। আৰু গুৱাহাটী নেপাল বিভিন্ন ঠাইত যে অপাৰেশ্যন হয়, তাতকৈ আমি চালোঁ চকুৰ যিটো লেন্স, এই যিটো দামৰ ক্ষেত্ৰতো আমি বহুতখিনি ৰেহাই। জনিয়াৰ পৰা মইনুল হক চৌধুৰীৰ ৰিপৰ্ট, সুহানা লাইভ।